নমস্কাৰ বন্ধুসকল তোমালোক সকলোকে ক্লাস 10 ৰ ইংৰাজী পাঠ্যপুথিৰ অন্যটা ক্লাছলৈ স্বাগতম জনাইছো আৰু আজিৰ ক্লাছত আমি ডিসকাশন কৰিম তোমালোকৰ মেডাম ৰাইট দা বাস ওয়ান অফ দা মোস্ট ইন্টাৰেষ্টিং লেসন হয় তোমালোকৰ এন্টাৰ গুটি সিলেবাসখনৰ ভিতৰতে আজিৰ এইটো ক্লাছত আমি তোমালোকৰ মেডাম ৰাইট দা বাসৰ যিখিনি কোৱেশ্চন আছে গুটেখিনি কোৱেশ্চনৰ আনসাৰ ডিসকাশন কৰিম ঠিক আছে গতিকে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কেণ্ডিডেট হয় তেহলে সম্পূৰ্ণ শেষলৈকে চাবা ক্লাছটো তোমালোকক বহুত হেল্প কৰিব এইটো ক্লাছে তোমালোকে ফ্ৰীতে এনেকুৱা ক্লাছ তোমালোকে ইউটিউবত কতো নোপোৱা ওকে বলা আমি ক্লাছটো ষ্টাৰ্ট কৰিছো এক নম্বৰ কোৱেশ্চনটো হৈছে What was Veli's favorite pastime? অৰ্থাৎ বেলিয়ে তাই ফ্ৰী টাইমত তাই কি কৰি ভাল পাইছিলে নতুবা তাই ফ্ৰী টাইমত তাই কি কৰিছিলে ইয়াৰ উত্তৰত আমি কি লিখিম Veli's favorite pastime was standing in the front doorway of her house and looking at the street outside তাৰ মানে হৈছে বন্ধু বান্ধৱীসকল মই ইয়াত হাইলাইট কৰি দিছো মন কৰাইফলে Veli's favorite pastime was standing in the front doorway. বেলিয়ে মানে তাই যি ফ্ৰী টাইম তাই ফ্ৰী টাইমত তাই কি কৰিছিলে তাই হিহঁতৰ ঘৰৰ দৰজাখনৰ সন্মুখত ৰখি লৈছিলে and looking at the street outside আৰু তাই ৰাস্তাটোলৈ চাই আছিল ৰাস্তাটোত কি হৈছে গাড়ী গৈছে মানুহ গৈছে হেবিলাক মানে তাই চাই আছিল মানে চাই থাকে মানে তাই ফ্ৰী টাইমত বুজিলা তো এই আনসাৰটো আমি এনেকৈ লিখিম Veli's favorite pastime was standing in the front doorway of her house and looking at the street outside আমি এনেকৈ লিখিলে হৈ যাব এক নম্বৰ পাই যাম ঠিক আছে দুই নম্বৰ কোৱেশ্চনটো মন কৰা দুই নম্বৰ কোৱেশ্চনটো কৈছে what was the source of happiness for Veli what was her strongest desire কোৱেশ্চনটো কোন ভুল হৈ আছে ইয়াত what was the source of happiness for Veli তাৰ মানে ভেলিৰ কাৰণে আনন্দৰ উৎস কি ওকে নেক্সট হল দিছে what was her strongest desire আৰু তাই আটাইতকৈ যেটো প্ৰবল ইচ্ছাটো তাই কি আছিল মানে প্ৰত্যেকৰে এটা ইচ্ছা থাকে ন যে মই সপোন মানে ভৱিষ্যতে গৈ এইটো কৰিম গৈ নতুবা প্ৰত্যেকৰে এটা সপোন থাকে যে মই ভাল বাইক এখন লাগে ভাল এটা ঘৰ লাগে এইবিলাক সপোন থাকে ৰাইট ঠিক তেনেকুৱা ধৰণে বেলিৰ যেটো ডিজায়াৰ সেই ডিজায়াৰটো কি আছিল বেলিৰ যেটো ইচ্ছা সেই ইচ্ছাটো কি আছিল ইয়াৰ পিছত আমি কেনেকৈ কি মন কৰা The sight of the bus that traveled between her village and the nearest town, filled each time with a new set of passengers, was a source of happiness for Veli. তাৰ মানে ইহঁতৰ ঘৰৰ ওচৰৰ পৰা টাউনলৈ এখন বাছ যায় মানে আৰু সেই বাছখনত প্ৰত্যেক বাৰতে বেলেগ বেলেগ যাত্ৰী যায় আৰু সেই বস্তুটো চাই থকা তোৱে হৈছে বেলিৰ কাৰণে এটা source of happiness বুজি পালা আৰু নেক্সট কোৱেশ্চনটো আমাক কি সুধিছিলে what was her strongest desire আৰু তাইৰ আটাইতকৈ যেটো তাইৰ প্ৰবল ইচ্ছাটো কি আছিল ইয়াৰ আনসাৰটো আমি কি লিখি দিম her strongest desire was to ride the bus আৰু তাইৰ ভাগৰ ডিজায়াৰ আছিল যে কিটা ইচ্ছা আছিল যে কি ময়ো হে বাছখনত উঠিম ঠিক আছে হে বাছত উঠাটো তাই মানে প্ৰবল ইচ্ছা আছিল উঠিব বিচাৰিছিল মানে তাই বুজিলা ওকে জাম টু দা নেক্সট কোৱেশ্চন Next question to about what did Veli find out about the bus journey? How did she find these details? Tamane bus jatrar bikhoye Belie ki gom pale aru tai ei yar hobikho bikhoye tai keneko gom pale mane okay yar joto ami kele kori mon kora Veli found out that the bus journey to the town took 45 minutes and the one way transport cost is 30 paisa তাই এটো কথা অবগত হৈছিল বাস জাৰ্নিটোৰ বিষয়ে যে কি হে বাসখনে হিহঁতৰ ঘৰৰ পৰা হে টাউন পাবৰ কাৰণে 45 মিনিট সময় লয় গম পাইছা আৰু ওৱান ৱে যেটো ট্ৰান্সপোৰ্ট কষ্ট মানে ঘৰৰ পৰা হে টাউন পোৱা লাগে হে ওৱান ৱে ট্ৰান্সপোৰ্ট কষ্টটো হৈছে 30 পইচা তাই এখিনি তথ্য তাই গম পাবলৈ সক্ষম হৈছিল ওকে she listened carefully to the conversation between her neighbors and people who regularly use the bus and asked a few questions here and there আৰু ইয়াৰ পিছত তাই হিহঁতৰ ঘৰৰ ওচৰৰ যি মানুহ আৰু হে বাছখনত অহা যোৱা কৰি থকা যিসকল মানে ৰেগুলাৰলি যিখিনি লোকে নেকি হে বাছখনত অহা যোৱা কৰি থাকে হে লোকসকলক বেলিয়ে সুধিছিলে গম পাইছা নাই মানে হিহঁতে যিবিলাক কনভাৰচেশ্যন পাতি থাকে হিহঁতে যিবিলাক কথোপকথন পাতি থাকে কথা পাতি থাকে এই বাছখনৰ বিষয়ে সেইবিলাক তাই শুনিছিলে ইয়াৰ লগতে তাই অত ইটো হিটো কথা সুধিছিলে জাকে জাকে আৰু এনেকুৱা ধৰণে তাই বিভিন্ন ধৰণৰ ডিটেইলছ সেই বাছ যাত্ৰাৰ বিষয়ে জানিবলৈ সক্ষম হৈছিলে ওকে This way she picked up various small details about the journey আৰু এনেকুৱা ধৰণে তাই হে বাছ জাৰ্নিৰ বিষয়ে
বিভিন্ন ধৰণৰ সৰু সুৰা যিবিলাক কথাবিলাক জানিবলৈ তাই সক্ষম হৈছিল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰা আগতে ভাইটি ভণ্টিসকল তোমালোকে যদি অনলাইন টিউচন বিচাৰি আছা তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা যদি তোমালোকৰ ইংৰাজী অসমীয়া সমাজ বিজ্ঞান এই সাবজেক্টবিলাকৰ যদি কোনোবা এটা সাবজেক্ট তুমি দুৰ্বল হৈ আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউচন ল'ব পাৰিবা তোমালোকৰ কাৰণে আমি ক্লাছবিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশ্যনৰ থ্ৰুদি কণ্ডাক্ট কৰাওঁ য'ত তোমালোকক আমি 24/7 লাইভ ছাপোৰ্ট প্ৰদান কৰোঁ গতিকে তুমিও যদি আমাৰ থ্ৰুদি পঢ়িম ভাবিছা তেনেহ'লে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত আমালৈ ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব কথা মানে কি আৰু তথ্য অ'কে নেক্সট কুৱেশ্যন হোৱাট ডু ইউ থিংক ভেলি ৱাজ প্লেনিং টু ডু মানে ভেলিয়ে কি পৰিকল্পনা কৰিছিল বুলি আপুনি ভাবে ইয়াত প্ৰশ্নটো তোমাক সুধিছে হোৱাট ডু ইউ থিংক তোমাক সুধিছে গম পাইছা অ'কে ভেলি ৱাজ প্লেনিং টু গ' টু দ্য টাউন এণ্ড দেন ৰিটাৰ্ণ বেক বাই দ্য ছেইম বাছ ভেলিয়েটো প্লেনিং কৰিছিলে যে কি তাই টাউনলৈ যাব তাই সেই বাছ জাৰ্ণিত যাব টাউনত যাব আৰু সেই একেখন বাছতে যিখন বাছত তাই যাব সেইখন বাছতে তাই পুনৰ ঘৰলৈ ঘূৰি আহিব ভেলি ৱাজ প্লেনিং টু গ' টু দ্য টাউন এণ্ড দেন ৰিটাৰ্ণ বেক বাই দ্য ছেইম বাছ আৰু একেখন বাছতে গৈ তাই একেখন বাছতে ঘূৰি আহিব অ'কে দ্য ট্ৰান্সপৰ্ট কষ্ট ৱাজ 30 paisa on one way the ride took 45 minutes আৰু তাই এইটো কথা গম পাইছিলে যে কি সেই ট্ৰান্সপৰ্ট যিটো কষ্ট মানে ওৱান ৱে যিটো ট্ৰান্সপৰ্ট কষ্ট মানে যিটো গাড়ী ভাড়া ঠিক আছে ওৱান ৱে যিটো গাড়ী ভাড়া সেই গাড়ী ভাড়া হৈছে 30 paisa তো আপ ডাউন কৰোঁতে কিমান লাগিব 60 paisa লাগিব ৰাইট তো তাই এইটো কথা গম পাইছিলে আৰু তাই লগতে এইটো কথাও গম পাইছিলে যে কি দ্য ৰাইড টুক 45 minutes আৰু সেই যিটো বাছৰ যিটো যাত্ৰা তাই যি যাত্ৰা সেই যাত্ৰা কিমান সময় ল'ব বুলি কৈছে 45 minutes ল'ব বুলি তাই কৈছে মানে কি তাই এইটো কথা অৱগত হৈছিলে মানে আনচাৰটো আমাক কৈছে আৰু অ'কে তো এনেকৈ লিখিলে হ'ব তোমালোকে নম্বৰ পাই যাবা ইন দিছ ৱে চি প্লেনড ডেট চি উড বি বেক বাই 2:45 p.m. if she took the bus at 1 p.m. আৰু তাই এই ধৰণে এটা প্লেন কৰি গম পাইছিলে যে কি তাই যদি বাছখনত 1টা বজাত উঠে তেনেহ'লে 2:45 তাই ঘৰ পাই যাব বুজিলা অ'কে নেক্সট কুৱেশ্যন why does the conductor call Veli madam তাৰ মানে সেই যিজন বাছৰ কণ্ডাক্টৰ আছিলে কণ্ডাক্টৰজনে বেলিক কিয় মেডাম বুলি কৈছিলে why the conductor call Veli madam বুলি মানে বাছ কণ্ডাক্টৰজনে কিয় কৈছিলে ইয়াৰ আনসাৰটো আমি লিখিম the conductor call Veli madam because she behaved like a woman because he যিজন কণ্ডাক্টৰ আছিলে কণ্ডাক্টৰজনক মানে হে বেলিয়ে মানে এটা মানে এজনী মানে ওমেনৰ নিচিনা বিহেভ কৰিছিলে ওমেন মিন্স ইন দা সেন্স কি তোমালোকে এতিয়া তোমালোক চোৱা তোমালোক যদি বিয়া বাৰু হৈ যোৱা তেতিয়া তোমালোকে গাৰ্ল হৈ নাথাকা তেতিয়া তোমালোকে ওমেন হবাগৈ গম পাইছা না তেতিয়া তোমালোক প্ৰাপ্তবয়স্ক হবাগৈ তো বেলি এজনী চাইল্ড আছিলে যদিও এজনী শিশু আছিলে যদিও তাই বিহেভটো এনেকুৱা কৰিছিলে তাই ব্যৱহাৰটো এনেকুৱা কৰিছিলে যে তাই বহুত ডাঙৰ মানুহ গম পাইছানে চ' ডেটছ ৱাই গম পাইছানে সেই যিজন বাছৰ কণ্ডাক্টৰজন মানে বাধ্যত পৰিছিলে মেডাম বুলি ক'বৰ কাৰণে আৰু ইয়াৰ লগতে চি ডিক্লাইন হিজ হেল্প এণ্ড ৱাজ ভেৰি কুইক ইন হাৰ আনচাৰ টু দ্য কণ্ডাক্টৰ্ছ কুৱেশ্যনছ আৰু কণ্ডাক্টৰজনে যিবিলাক কুৱেশ্যন সেই বেলেগ সুধিছিলে সেই কুৱেশ্যনবিলাকৰ আনচাৰ তাই মানে বহুত স্পীডলি দিছিলে বহুত কুইকলি দিছিলে বহুত ফাষ্ট দিছিলে আণ্ডাৰষ্টেণ্ড অ'কে এণ্ড দিছ মেড দ্য কণ্ডাক্টৰ কল হাৰ এইটো হিম নহয় HER কল হাৰ মেডাম আৰু এইটো কাৰণে গম পাইছা সেই কণ্ডাক্টৰজনে বেলিক মানে মেডাম বুলি মাতিছিলে নতুবা এণ্ড ডেটছ ৱাই দ্য কণ্ডাক্টৰ কল ভেলি মেডাম এনেকৈ লিখিলেও হ'ব লাষ্টৰ দেখোন অ'কে একো প্ৰব্লেম নাই বুজি পাইছা যদি বুজি পাইছা এটা লাইক কৰি থৈ যাবা নেক্সট কুৱেশ্যন হোৱাই ৱাজ ভেলি ষ্টেণ্ড আপ অন দ্য চিট মানে বেলিয়ে তাই বহা আসনৰ পৰা কিয় থিয় হৈ লৈছিল ইয়াৰ আনচাৰটো আমি কি লিখিম ভেলি wanted to look outside the bus মানে বেলিয়ে বাছৰ বাহিৰলৈ চাবলৈ বেছখনৰ বাহিৰলৈ চাবলৈ বিচাৰিছিল okay she found her view blocked by the canvas blind covering the windows lower part আৰু তাই এইটো কথা লক্ষ্য কৰিছিল যে কি তাই যিটো ভিউ তাই যিটো দৃষ্টি সেই দৃষ্টিটো সেই বাছৰ যিখন কোলা খিৰিকী সেই বাছৰ কোলা খিৰিকীখনে তাই সেই দৃষ্টিটো বাধা দি মানে দৃষ্টিটো ভংগ কৰি থৈছিলে মানে বাধা দিছিলে আৰু দৃষ্টিটো বন্ধ কৰি দিছিলে বুজিলা In order to have a better view, she stood up on the seat and peered over the blind. আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তাই কি কৰিলে এটা বেটাৰ ভিউ পাবৰ কাৰণে তাই নিজৰ সিটটোৰ ওপৰতে থিয় হৈ ল'লে নিজৰ সিটটোৰ ওপৰতে থিয় হৈ লোৱা পৰৱৰ্তী পৰ্যায়ত তাই চাইছিলে মানে খিৰিকীখনৰ বাহিৰলৈ চাইছিলে যে কি হৈছেনো আৰু গাড়ীখন যেতিয়া চলি গৈ থাকে তেতিয়া বস্তুবিলাক পিছলৈ যোৱা নিচিনা নালাগে নহয় জানো আৰু এইবিলাক বস্তু চাই পিনে বেলিয়ে মানে বহুত বেছি তাই ভাল পাইছিলে বহুত বেছি তাই মানে ফান ফিল কৰিছিলে মানে আচৰিত পাইছিলে okay আৰু তাৰপিছত তাই কি দেখিলে মন কৰা এইটো পৰীক্ষাত আহি থাকে she saw a canal plum trees grassland mountains green fields and
দ্য স্কাই এইকেইটা বস্তু তাই এই বাছৰ বাহিৰলৈ যেতিয়া চাইছিলে তেতিয়া বেলিয়ে দেখিছিলে কি দেখিছিলে কেনেল দেখিছিলে প্লাম ট্ৰিজ দেখিছিলে মাউণ্টেইনছ দেখিছিলে গ্ৰাছলেণ্ড দেখিছিলে আৰু স্কাই দেখিছিলে যেতিয়া নেকি তাই বাছৰ বাহিৰলৈ চাইছিলে বুজিলা ওকে নেক্সট কোৱেশ্চন হোৱাট ডজ বেলি টেল দ্য এল্ডাৰলি মেন when he called her child যেতিয়া হে বৃদ্ধ লোকজনে বেলিক চাইল্ড বুলি কৈছিলে শিশু বুলি কৈছিলে তেতিয়া বেলিয়ে হে বৃদ্ধ লোকজনক কি বুলি উত্তৰ দিছিলে কি বুলি প্ৰত্যুত্তৰ দিছিলে কি বুলি ৰিপ্লাই কৰিছিলে উত্তৰত কি লিখিম বেলি ৰিপ্লাইড that there was nobody on the bus who was a child তেতিয়া বেলিয়ে কৈছিলে যে কি এই বাছত কোনো মানে শিশু নাই গম পাইছেনে তেতিয়া বৃদ্ধগৰাকী যেতিয়া বৃদ্ধজনে যেতিয়া বেলিক চাইল্ড বুলি ক'লে শিশু বুলি ক'লে তেতিয়া বেলিয়ে ক'লে যে কি there was nobody on the bus who was a child ইয়াত এই বাছখনত কোনো শিশু নাই বুজিলা বাছখনত কোনো শিশু নাই বেলিয়ে মানে এনেকৈ ৰিপ্লাই কৰিছিলে okay she told her that she had paid her transport cost of 30 paisa like others আৰু তাই হে বৃদ্ধ লোকজনক কৈছিলে যে কি বেলেগৰ নিচিনা তাই 30 পইচা দি পিনে বাছখনত ভ্ৰমণ কৰিছে অৰ্থাৎ গাইজ বেলেগৰ নিচিনা 30 পইচা দিয়ে বেলিয়ে সেই বাছখনত ভ্ৰমণ কৰিছে সো যেতিয়া নেকি সেই বৃদ্ধজনে বেলেগ চাইল্ড বুলি ক'লে ন তেতিয়া মানে তাই খঙতে এনেকৈ কৈছিলে মানে ইগত লাগে ন কিছুমান কথা মানুহৰ ওকে তো গাইজ আজি ক্লাছটো ইমানে আছিলে আমি নেক্সট কোৱেশ্চন খুনি আমি পিছৰ ক্লাছটো আমি ডিসকাশন কৰিম ঠিক আছে যদি অনলাইন টিউচন বিচাৰি আছা তোমালোকে যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছা যদি তোমালোকৰ ইংৰাজী অসমীয়া সমাজ বিজ্ঞান এই সাবজেক্ট বিলাকৰ যদি কোনোবা এটা সাবজেক্ট তুমি দুৰ্বল হৈ আছা তেতিয়াহলে তোমালোকে আমাৰ ফালৰ পৰা অনলাইন টিউচন ল'ব পাৰিবা তোমালোকৰ কাৰণে আমি ক্লাছ বিলাক গুগল মিট আৰু আমি আমাৰ এপ্লিকেশনৰ থ্ৰুদি কন্টাক্ট কৰাও যত তোমালোকক আমি 24/7 লাইভ সাপোৰ্ট প্ৰদান কৰো গতিকে তুমিও যদি আমাৰ থ্ৰুদি পঢ়িম ভাবিছা তেতিয়াহলে এই জিৰো WhatsApp number দেখিছা এই WhatsApp numberটো আমালৈ ফোন কৰা নতুবা ডেসক্ৰিপচনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি তোমালোকে দি দিয়া আমাৰ টিমে তোমালোকক কন্টাক্ট কৰি ল'ব